এই পৰীক্ষাটো যেতিয়া পঢ়িবলৈ মানুহ আৰম্ভ কৰে পোন প্ৰথমে আমাৰ নিউজ পেপাৰ বুলি যোনটো কোৱা হয় ডেইলি নিউজ পেপাৰ এইটো খুবেই প্ৰয়োজনীয় প্ৰথমতে পৰীক্ষাটো পঢ়া আৰম্ভ নিউজ পেপাৰৰ পৰা হয় নিউজ পেপাৰ ডেইলি পঢ়িব লাগে নিউজ পেপাৰ যেতিয়া আমি পঢ়ো তেতিয়া আমি গোটেইখিনি সমাজত যিখিনি অসুবিধা আছে এই গোটেইখিনি ভালকৈ বুজি পাওঁ আপোনালোকেও যদি কোনোবা লংকুকিয়া বুঢ়াগোহাঁই পৰিয়ালৰ হয় তেনেহলে আপোনালোকে কমেন্টত জনাব আপোনালোকৰে বংশৰ এজন সন্তানে আজি আমাৰ শদিয়াৰ নাম উজ্বলাবলৈ সক্ষম হৈছে নমস্কাৰ জনাইছো আজি এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বহুত বেছি সুখী হৈছো লগতে আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো এনেটি পৰিয়ালৰ খুবেই বেছি প্ৰয়োজন থাকে কাৰণ আপোনালোকৰ যি একতা এয়া দেখি সঁচাকৈ আজি সুখী হৈছো লগতে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সন্তোষ বুঢ়াগোহাঁইলৈ পোনপ্ৰথমে মোৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি তেখেতৰ দ্বাৰা জানিবলৈ চেষ্টা কৰিম আসলতে এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে তেখেতে কেনেধৰণে মানে চেষ্টা চলাইছিলে যাতে আমাৰ শদিয়াৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকে ভৱিষ্যতৰ দিনত এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে সাহস লাভ কৰে প্ৰেৰণা লাভ কৰে যেহেতু আমাৰ শদিয়াখন হল অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা অঞ্চল বুলি ক'ব লাগিব বৰ্তমান দলংখন হোৱাৰ কাৰণে আমাৰ শদিয়াৰ কিছু উন্নতি হৈছে প্ৰথমবাৰৰ কাৰণে আমাৰ শদিয়াত 4 জনে মানে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু আজি মোৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো যদিও মোৰ ওচৰত 4 জন উপস্থিত থকা নাই আৰু এওঁ উপস্থিত আছে আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ গোটেই শদিয়াবাসীৰ হয় মানে ভাইটিয়ে কিছু কথা যাতে আগবঢ়ায় যাতে উঠি অহা নৱপ্ৰজন্মই এই পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰচেষ্টা চলাব লাগিব কেনেকৈ নিজক অভিজ্ঞ কৰি তুলিব লাগিব এইখিনি আসলতে মই বিশেষকৈ নাজানো আৰু সেই গতিকে আশা কৰিম যে এই পৰীক্ষাৰ প্ৰস্তুতি কেনেকৈ চলোৱা উচিত আৰু ভৱিষ্যতৰ দিনত এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বা এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ কেনেকৈ পঢ়িব লাগিব এই সকলোখিনি কথা ভাইটিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ভাইটি তোমাক আজি মোৰ চেনেলটোলৈ স্বাগতম জনাইছো লগতে শদিয়াৰবাসীৰ হয় বহুত সুখী হৈছো যে শদিয়াখনৰ নাম আজি তুমি উজ্বলাবলৈ সক্ষম হৈছা লগতে শদিয়াৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকেও তোমাক দেখি যাতে অনুপ্ৰাণিত হয় ভৱিষ্যতৰ দিনত এনে ধৰণৰ পৰীক্ষা দিবলৈ যেহেতু আমি জানো আমাৰ শদিয়াত মানে শিক্ষাৰ দিশত বহুতো লোক পিছপৰি আছে যাতে তোমালোকৰ দৰে সাহসী উঠি অহা নৱচামৰ কাৰণে যিসকল ভৱিষ্যতৰ দিনত উঠি আহিব তেওঁলোকেও যাতে প্ৰেৰণা পায় তাৰ ওপৰত তুমি যাতে দুআষাৰ খুব সুন্দৰ বক্তব্য ৰাখিব পাৰা তাকে মই তোমাৰ পৰা আশা কৰিছো সকলোকে নমস্কাৰ পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছো আজি মোক এই মঞ্চত আদৰি অনাৰ কাৰণে আৰু এতিয়া যেহেতু আপুনি সুধিছে প্ৰশ্ন পৰীক্ষাটোৰ বিষয়ে মই ক'বলৈ বিচাৰো এই পৰীক্ষাটো যেতিয়া পঢ়িবলৈ মানুহ আৰম্ভ কৰে পোনপ্ৰথমে আমাৰ নিউজ পেপাৰ বুলি যোনটো কোৱা হয় ডেইলি নিউজ পেপাৰ এইটো খুবেই প্ৰয়োজনীয় প্ৰথমতে পৰীক্ষাটো পঢ়া আৰম্ভ নিউজ পেপাৰৰ পৰা হয় নিউজ পেপাৰ ডেইলি পঢ়িব লাগে নিউজ পেপাৰ যেতিয়া আমি পঢ়ো তেতিয়া আমি গোটেইখিনি সমাজত যিখিনি অসুবিধা আছে এই গোটেইখিনি ভালকৈ বুজি পাওঁ সেইবোৰ পিছত পৰীক্ষাত যেতিয়া আমি উত্তৰ লিখো সেইটো কামত আহে এটা কিতাপৰ কথা ক'বলৈ গ'লে পোনপ্ৰথমে আমাৰ NCERT কিতাপ আৰু আমাৰ অসমৰ SCERT কিতাপ ক্লাছ 9 পৰা 12 লৈকে আমি ভালকৈ পঢ়িব লাগে সামাজিক বিজ্ঞানখন বেছি ইম্পৰ্টেণ্ট সেইখিনি প্ৰিপাৰেশ্যন প্ৰথমতে কৰি ল'ব লাগে সেইখিনি যেতিয়া আমাৰ পঢ়া হৈ যায় তাৰ পাছত আমি কোচিং চেণ্টাৰৰ নোটছ ল'ব পাৰো বা কিছুমান বেছিক কিতাপ আছে যেটো পৰীক্ষাৰ কাৰণে লিখা হয় সেইখিনি কিতাপ আমি পঢ়িব লাগে সেইখিনি কৰাৰ পাছত আমি পৰীক্ষাৰ পুৰণা কোৱেশ্চন পেপাৰ যোনখিনি আছে তেতিয়া আমি হেতু চেষ্টা কৰিব পাৰো তেতিয়া আমি গম পাও যে আমি কিমান আগবাঢ়িছো আমাৰ আৰু কিমান কষ্ট কৰিব বাকি আছে তেনেকৈ দিব লাগে তেতিয়া মই ভাবো যদি এটা ভালকে প্ৰিপাৰেচন কৰে তেনেকৈ এটা সিস্টেমেটিক কে কৰে তেনেহলে নিশ্চয় সফলতা পাব তুমি যে পৰীক্ষাটোত সফলভাৱে উত্তীৰ্ণ হলা এই ক্ষেত্ৰত তোমালোকৰ মা ওচৰতে পঢ়ি আছে মায়ে চাগে বহুত সহায় কৰিছে নিশ্চয় সৰুপা দেউতা মুখনে মোৰ মনত আছে তেতিয়াপা মায়ে মুকে ডাঙৰ দিহল কৰিলে তেতিয়া মই নিশ্চয় মাৰ বহুত অৱদান আছে পৰীক্ষাটো পাছ কৰাত এইটো মই কেতিয়াও পাহৰিব নোৱাৰো সদায় এইটো মই মাৰ প্ৰতি নিজৰ কৃতজ্ঞতা ৰাখিম যে মই যিমান যি হলো মোক সাহস দিলে মাক দেখি মোৰো সাহস বাঢ়িলে সেইকাৰণে মই পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ সফল হৈছো লগতে মই মোৰ মামা লেখতা চেতিয়াক তেওঁকো ধন্যবাদ জনাইছো তেওঁ মোক আৰ্থিকভাৱে বহুত সহায় কৰিছে কাৰণ এই পৰীক্ষা
সেইটো কাৰণে মই কমেও আজি 6-7 বছৰ আগৰ পৰা প্ৰিপাৰেশ্যনটো আৰম্ভ কৰিছিলোঁ যিহেতু মই তেতিয়া একো চব বাদ দি কেনে ৰুমৰ ভিতৰত সোমাই কিনে পঢ়িব লগা হৈছিলে প্ৰথমত এতিয়া মই উচ্চতৰ শিক্ষা বিভাগত চাকৰিটো কৰি আছোঁ হ'লেও কিন্তু প্ৰথমতে যেতিয়া মই আৰম্ভণি কৰিছিলোঁ পঢ়াটোৰ কাৰণে মই নিজৰ মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰাৰ পাছত প্ৰথম 3 বছৰমান মই অকল ৰুমতে সোমাই কিনে এইটো কাৰণে প্ৰিপাৰেশ্যনটো কৰি আছিলোঁ আগতে মোৰ সফলতা হোৱা নাছিলে এইবাৰ মোৰ যোৱা বছৰ মোৰ 12 মাৰ্ক কাৰণে কাট অফটো থাকি গ'ল মেন্স কাট অফ এইবাৰ মই সফল হ'লোঁ সেইকাৰণে ভালে লাগিছে আৰু যিহেতু আমাৰ ডাঙৰীয়াই ক'লে যে IAS চেষ্টা কৰিব লাগে বুলি মই ক'ব বিচাৰিছোঁ যে মোৰ মেইন লক্ষ্যটো IAS হয় মই IAS প্ৰিপাৰেশ্যনে কৰি আছোঁ এতিয়া IAS প্ৰিপাৰেশ্যন কৰাৰ কাৰণে মোৰ আজি APSC ক্লিয়াৰ হৈ গ'ল আশা কৰোঁ ভৱিষ্যত IASও ক্লিয়াৰ হ'ব বুলি সেইটো আশা ৰাখিছোঁ আৰু সেইটো কাৰণে মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আজি তোমালোকৰ পৰিয়ালবৰ্গৰ প্ৰত্যেকজন সদস্য আজি উপস্থিত আছে আৰু তোমালোকৰ বংশটো যে ইমান ডাঙৰ হয়তো তুমি আজি নিজেও দেখিছা আৰু সকলোৱে তোমাক আজি আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাইছে এই বিষয়ত তোমালোকৰ পৰিয়ালবৰ্গক তুমি কি ক'বা বংশটো তোমালোকৰ বংশৰ যিসকল ব্যক্তি আজি উপস্থিত আছে আৰু এয়া গৌৰৱৰ বিষয় নহয় জানো বাৰু আজি যে বংশৰ লোকসকলো আজি সুখী হৈছে বংশটোৰ নাম উজ্জ্বল কৰিছে নিশ্চয় মই নিজৰ বংশ সকলক আজি লগ পাই কিনে খুবেই ভাল লাগিছে লাহে লাহে আমি সদায় এনেকৈ সম্পৰ্কটো ৰাখিব লাগে মই এইটো ভৱিষ্যত এইটোৱে কামনা কৰোঁ আমাৰ পাছৰ যোনখিনি চাম আহিব তেওঁলোকো যাতে এইটো আমাৰ বংশৰ যোনটো ৰাখি থৈছে আমি যোনটো মিলা প্ৰীতিকে আছোঁ আৰু ভৱিষ্যতো এনেকৈ থাকিব আমি সদায় ইজন ইজনৰ মাজত আমাৰ যোগাযোগ সদায় থাকিব নিজৰ কৰ্মক্ষেত্ৰৰ কাৰণে চবে বাহিৰ ঠাইত যাব লগা হ'ব পাৰে কিন্তু এটা সময়ত আহে আমি বছৰত এবাৰ হ'লে যদি সুবিধা হয় এটা মেডাম মেফি হওক বহাগ বিহু মাঘ বিহু যেতিয়া হ'লেও এবাৰ যদি লগ পাওঁ যোনটোক আমাৰ ইংৰাজীত কয় ফেমিলি গেট টুগেডাৰ তেনেকৈ যদি এটা আমি ৰাখিব পাৰোঁ নিশ্চয় ভাল লাগিব এফালে সন্তোষ বুঢ়াগোহাঁই মাতি উপস্থিত আছে আপোনাৰ ল'ৰাই যে আজি ইমান এটা সুন্দৰ ৰিজাল্ট কৰিছে লগতে আপোনালোকৰ বংশটোৰ লগতে আমাৰ শদিয়াখনৰ কাৰণে নাম কঢ়িয়াইছে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে ভালে লাগিছে আমি আশাও কৰা নাছিলো মিহি হ'ব বুলি আপোনাৰ যিখিনি নিজৰ সন্তানৰ প্ৰতি দায়িত্ব আছে সেইকাৰণে আজি নিশ্চয় উত্তীৰ্ণ হ'ব পাৰিছে আৰু সকলোৱে মাতিয়ে যদি এনেকৈ নিজৰ সন্তানৰ ভৱিষ্যত গঢ়াত মানে লাগি থাকে তেনেহ'লে নিশ্চয় মানে নিজৰ সন্তান সফল হ'বই নহয় জানো বাৰু হয় গাঁৱৰে এজন ব্যক্তি হিচাপে যিহেতু তেখেতে গাঁওখনৰ কাৰণে নাম কঢ়িয়াই আনিছে বংশটোৰ কাৰণে আপোনাৰ অনুভৱ কেনেকুৱা বাৰু খুবেই ভাল লাগিছে খুবেই ভাল লাগিছে আৰু এই ধৰণে পৰিয়ালটোৱে যে ইনিচিয়েটিভ লৈছে সেইটোও খুব ভাল হৈছে তাৰ উপৰি আমি সামাজিকভাৱে শদিয়া জিলা আহোমবুঢ়া ফালৰ পৰা লগতে পইফুৰালুং বুলি এটা আমাৰ টাইসকলৰ এটা পৰম্পৰা আছে সেইফালৰ পৰা আমি এই মেডাম মেফিৰ দিনা তেখেতসকলক 3জনকো শদিয়াত 3জন আছে এতিয়ালৈকে সেই 3জনকো অলৰেডি খবৰ দিয়া হৈছে 3জনকো আমি সেইদিনাকে তাত 1 বা 2টা বজাত আমি সম্বৰ্ধনা জনাম ৰাজহুৱাভাৱে আপোনালোকৰ উপাধিটো বুঢ়াগোহাঁই বুলি গম পাইছোঁ যিহেতু একোটা বংশ থাকে আপোনালোকৰ বংশটোৰ নাম কি বাৰু লংককীয়া বুঢ়াগোহাঁই কি কৈছে লংককীয়া বুঢ়াগোহাঁই আপোনালোকৰ লংককীয়া বুঢ়াগোহাঁই বংশধৰ ন আজি যে আপোনালোকৰ বংশৰ এজন সন্তানে ইমান এটা সুন্দৰ নাম উজ্বলাব সক্ষম হৈছে আপুনি কি ক'ব তেখেতক আমি আমাৰ সেই শিশুটিৰ কাৰণে আমি খুব ধন্যবাদ জনাইছোঁ বৰ্তা আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি যে আপোনালোকৰ পৰিয়ালৰ এজন ল'ৰাই ইমান নাম কৰিছে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন হয় আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে খুব ভাল লাগিছে আনন্দ আৰু আগবাঢ়ি যাওক আৰু উঠি চামে যাতে এনেকুৱাকে আগবাঢ়ি যোৱাটো কামনা কৰোঁ ভাইটি সন্তোষ বুঢ়াগোহাঁই তেখেতে কৈছে যে আপোনাৰ অৰিহণাৰ অবিহনে আজি তেখেত মানে এই পৰ্যায়ত কেতিয়াও উপস্থিত হ'ব নোৱাৰিলোহেঁতেন আপুনি যিখিনি তেখেতক সহায় সহযোগিতা কৰিছে আপোনাৰ ভাগিন হিচাপে তেওঁৰ মানে কিদৰে পঢ়া শুনা কৰিছিলে আৰু আজি তেওঁ যে এনে এটা সুন্দৰ পৰ্যায়ত উপস্থিত হৈছে সেই তাত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে কিছু অকণমান চমুকৈ যদি জনালে হ'লে সুখী হ'লোহেঁতেন
প্ৰথমতে কওঁ সকলোলৈ মোৰ নমস্কাৰ জনালোঁ। আপুনি মমায়েক হয় ন? মমায়েক সমনীয়া হৈছে। এতিয়া কথাটো হ'ল অন্য হিচাপে একো নাই, তেখেতৰ অধ্যাপকাৰটো আছে, মানে অলপ যোগাযোগটো ৰাখিছোঁ মানে সেইটো নাই। 2000 এনেই সি কলেজলৈ গৈছে 2007 চনত গুৱাহাটীলৈ, নহয় সন্তোষ? 2007 চনত গৈছিলে। 7 চনৰ পৰা একেহে তাতে গুৱাহাটী আছে। পঢ়াৰ ক্ষেত্ৰত এনেই ভাল দেখিছিলোঁ আৰু যি মূলা বাৰিবতা দুবাৰতে চিনি বুলি কথা এটা আছে। এনেই স্বভাৱ চৰিত্ৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ঠিক আছে। মই কিন্তু এতিয়া যদিও SCS পাইছে, SCSৰ কেটেগৰী পাইছে, মই কিন্তু তাতকৈ ওপৰলৈ আশা কৰি আছোঁ। সি নিজেও আশা কৰিছে, তাতকৈ মই বেছি আশা কৰি আছোঁ। কিন্তু সেইটো তাৰ এটা গুণ আছে, পাৰিব বুলি আশা কৰিছোঁ ময়ো। বাকীতো নাই, তেওঁ নিজে ল'ৰাই যেতিয়া অধ্যাপকাই কৰিব, পঢ়া শুনাত ঠিক থাকিব, নিশ্চয় পাৰিব। কিন্তু আমি লগতে এটা হেৰি দিছোঁ, ঠেঙু এটা লগাই দিছোঁ যাতে পঢ়াত সুবিধা হওক বুলি। সেইখিনি কি হেৰি লগাম, সুবিধা কৰি দিম। তথাপিও মানুহক আগবাঢ়ি যাবলৈ কাৰোবাৰ সহায় সহযোগিতাৰ খুবেই প্ৰয়োজন হয়। আৰু বহুতো লোক এনেকুৱা আছে মানে বহুত ইচ্ছা শক্তি থকাৰ পাছতো কাৰো সহযোগ নোপোৱাৰ কাৰণে সপোন আশাবোৰ সামৰি থ'ব লগা হয়। এতিয়া আপোনাৰ দৰে এজন মমায়েকক লাভ কৰাৰ কাৰণে তেখেতে নিজ মুখেৰে প্ৰকাশ কৰিছে যে আপোনাৰ কাৰণেই মানে আজি সম্ভৱ হৈছে এই পৰীক্ষাত তেখেতে উত্তীৰ্ণ হ'ব পাৰিছে। আৰু সেই গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে এনেকুৱা মমায়েকসকলকো অনুৰোধ কৰোঁ, চাওক এজন মমায়েকে নিজৰ ভাগিনীয়েকক মানে আগবঢ়াই লৈ যোৱাত কিমানখিনি কষ্ট কৰিছে। আৰু মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। আৰু নিজৰ পৰিয়ালৰ বংশৰ যিসকল লোকসকল আছে আৰু বংশতে যদি কোনোবা খুব বেছি মানে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী, ধৰক খেলা ধূলা যিকোনো বিষয়তে যদি পাৰ্গত কোনো ব্যক্তি বা কোনো সন্তান আগবাঢ়ি যাব বিচাৰে, তেনেহ'লে নিজৰ পৰিয়ালবৰ্গৰ লোকে সহায় সহযোগিতা কৰাটো উচিত। কিয়নো পৰিয়ালৰ যদি কোনোবাই ভাল কাম কৰে তেনেহ'লে গোটেই বংশটোৰে নাম হয়। আৰু আজি সকলো মানে এওঁলোকৰ বংশটোৱে খুব উৎসাহিত হৈছে আৰু সকলোৱে খুব সুখী হৈছে। তেওঁলোকে নিজৰ ফালৰ পৰাই মানে সন্তোষ বুঢ়াগোহাঁইক আজি সন্মান দিছে, লগতে সকলো পৰিয়াল একগোট হৈছে। এয়াই হ'ল এটা পৰিয়াল একক হৈ থকাৰ মূল কাৰণ। আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে সন্তোষ বুঢ়াগোহাঁইৰ লগতে এই বুঢ়াগোহাঁই পৰিয়ালৰ সকলো লোকক সঁচাকৈ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক শেষৰবাৰলৈ জনাই দিওঁ, আমাৰ শদিয়াতে থকা লংকুকীয়া বুঢ়াগোহাঁই পৰিয়ালৰ লোকসকল আজি উপস্থিত আছে। শদিয়াৰ বাহিৰত যিসকল অসমৰ লোকসকলে চাই আছে, আপোনালোকেও যদি কোনোবা লংকুকীয়া বুঢ়াগোহাঁই পৰিয়ালৰ হয় তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰে বংশৰ এজন সন্তানে আজি আমাৰ শদিয়াৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এই পৰিয়ালটোৰ নাম সদায় উজ্জ্বল হওক তাকে কামনা কৰিছোঁ। লগতে ভাইটি সন্তোষ বুঢ়াগোহাঁইকো বহুত বেছি শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।